জীৱন যাপন বিশ্বনাথৰ ১ নং ধেমাজুলি গাঁৱৰ ৰাইজৰ উন্নয়ন শূন্য গাঁওখনত আঁচনিৰ নামত চৰম বঞ্চনা। অসমক ৫খন আঘাড়ী ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ যিদৰে ঢাকঢোল বজোৱা হৈছে তাৰ বিপৰীত ছবি পৰিস্ফুট হ'ব ৰাজ্যখনত। আজিও অসমৰ প্ৰায় ৬০%তকৈও অধিক গাঁও অনগ্ৰসৰতাৰ শাৰীতে আছে। আদিম মানৱৰ দৰে জীৱন যাপন কৰিছে বহু আদিবাসী অধ্যুষিত গাঁৱে। আজি আমি আপোনালোকক দেখুৱাম সাংসদ পল্লৱলোচন দাস তথা বিধায়ক প্ৰমোদ বৰঠাকুৰৰ গৃহ সমষ্টিৰ বালিচাং পঞ্চায়তৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। কিদৰে দুখীয়া দৰিদ্ৰক এলাকি কৰি উন্নয়নৰ নামত চৰকাৰী ধনৰ সৰাহ পাতিছে তেওঁলোকে। পঞ্চায়তখনৰ ৮ নং ৱাৰ্ডৰ ১ নং ধেমাজুলি বস্তি আদিবাসী গাঁওখনত নাই এটাও আৱাসগৃহ। বহু দিন দৰিদ্ৰ হাজিৰা কৰা পৰিয়ালে নাপালে আৱাসগৃহ। এয়া চাওক এইহাল বৃদ্ধ বৃদ্ধা ৭০ৰো ঊৰ্ধৰ। কিদৰে ভগা পৰ্যায়ত দুৰ্বিষহ জীৱন যাপন কৰিছে তেওঁলোকে। জীৱ-জন্তুৰ দৰে গোহালি সদৃশ এই জৰাজীৰ্ণ প্ৰজাটোতে জীৱন কটাব লগা হৈছে এই বৃদ্ধ বৃদ্ধাই। তেওঁলোকক প্ৰধানমন্ত্ৰীয়ে আৱাস যোজনাৰ ঘৰটোৰ পৰাও বঞ্চিত কৰিলে জনপ্ৰতিনিধিয়ে। ইফালে ১ নং ধেমাজুলি বস্তি আদিবাসী গাঁওখনত পথৰ অৱস্থাও তথৈবচ। পথ মেৰামতিৰ ফলত দি কিছু সচেতন লোকৰ সহযোগত এই প্ৰতিবেদকে উদ্ধাৰ কৰাৰ পাছত সমস্ত তথ্য পোহৰলৈ আহে। ২০২১-২২ বৰ্ষত আবণ্টিত পথটি মেৰামতিৰ বাবেও একাংশই সংগঠিত কৰিছে দুৰ্নীতি। গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি গাঁওখনৰ একমাত্ৰ পথটি মেৰামতিৰ বাবে এনৰেগা আঁচনিৰ ৭,৭০,৪৮০ টকা আবণ্টন পায়ো কাম সম্পূৰ্ণ নহল। নিয়ম মাফিক কাম কৰি দায় সামৰিলে ঠিকাদাৰৰূপী একাংশই। এতিয়া ৰাইজৰ মুক্ত প্ৰশ্ন, জনপ্ৰতিনিধিসকলে তেওঁলোকক আৰু কিমান দিনলৈ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰিব? কিমান দিনলৈ তেওঁলোকৰ ওপৰত চলিব শোষণ বঞ্চনা? কেতিয়ালৈ চকু মেল খাব বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু সাংসদ পল্লৱলোচন দাসৰ? এইসকল লোকৰ বাবে চৰকাৰী আঁচনিয়ে ঢুকি পাবনে? রাস্তাটা এরকমই আছে, অবস্থা বেয়া যে বেয়া মানে অলপ দিন আজকে জিএসপি লাগাই রহে তো জিএসপি বেয়া হয়ে যাওয়ার কারণে আর ঘুরি চলে গেলে রাস্তাটা পুরা ক্লিয়ার নাই হলে রাস্তাটা আধার হওয়াকেই ছাড়ি দিল। আধা রোয়াকে ছড়ে গেলে কি নাম রাস্তাটা, কি নাম রে, কাহা সে কাহা? এটা ভীমাজুলি পড়ে মানে তরাজুলি ভীমাজুলি মাঝে রাস্তা লাগে মাঝে রাস্তা। এটা মানে হেৰি কি হবে জায়গাটার নাম ভীমাজুলি না? ভীমাজুলি তো কি বলবি, এটা আধার হওয়া করে দিয়েছে রাস্তাটা, কি কি কব এতিয়া সরকারক? সরকারক থেকে কব মানে যে যিটো এজেন্টে লৈছিলে তাকে ক'ব লাগিব। কোনে লৈছিলে কামটো? কামটো লোৱাটো এইটো ভাইয়ে লৈছিলে। ভাই হীৰালাল নেৱাৰ। হীৰালাল নেৱাৰ ৰাস্তাটো সম্পূৰ্ণ কৰি দিয়া নাই? দিয়া নাই। সেকশন হোৱা আছিলে। 7 লাখৰ টকাৰ এইটোৱে ভেটি জায়গা দেখি আছে। তো কি বলবি, মুখ্যমন্ত্রীকে কি বলবি? মুখ্যমন্ত্রীকে জানাতে লাগবে যে রাস্তাটো মেরামতি করে দিব লাগে, বনাই দিব লাগে। আচ্ছা আচ্ছা। ভীমাজুলিৰ পূৰ্বেও ২০২১-২২ বৰ্ষত এটা এলটমেণ্ট হৈছিলে, এটা শকত অংকৰ এলটমেণ্ট হৈছিলে এই পথটো মেৰামতিৰ বাবে। এই কামটো এনেধৰণে অৰ্ধসমাপ্ত হৈ ৰ'ল। কি ক'ব এই সংক্ৰান্তত? কামটোৰ বিষয়ে কি ক'ম, কামটো কৰাটো কৰিছিলে মানে 3 দিনমান জেচিপি, 3 দিন নহয় 2 দিনমান আনি কেনে জেচিপিটো কাম কৰিলে। কাম কৰাৰ পাছতো মানে 2 দিন জেচিপিৰ দামটোতো কিমান হ'ব? ৰাস্তাটোৰ দাম আছিলে 5,70,800 কিমান বা টকা আছিলে, 440 টকা না কিবা এটা আছিলে। তাৰপিছত এতিয়া কামটোতো আমি দেখিবলৈ পাইছোঁ গাড়ী এটা সোমাবলৈ মানে কাম কৰা সমান হোৱা নাই মানে। এতিয়া এম্বুলেন্স এটাও সোমাবলৈ মানে ৰাস্তাটোত নোৱাৰা হৈ গৈছে। গতিকে মেৰামতিটো আৰু দুবাৰা কৰিব বুলি মই আশা কৰিছোঁ। মানে কিমান মান খৰচ হৈছে ইয়াত? মেক্সিমাম কিমান হ'ব? 1 লাখ টকা মানো হোৱা নাই বৰ্তমান খৰচ। 1 লাখ টকা মান হ'ব আৰু লগতে জব কাৰ্ড কেইদিনমান লগাইছিলে, তথাপিও মানে কামটো সম্পূৰ্ণকৈ ক্লিয়াৰ হোৱা নাই। আৰু গাড়ী এটা সোমাবলৈ হ'লেতো ভাল আছিলে। ৰাস্তাটো ইমানেই কৰিম আৰু মই এতিয়া কি ক'ব মুখ্যমন্ত্ৰীলৈ, কি আহ্বান জনাব পথটোৰ সম্পৰ্কে? পথটোৰ সম্পৰ্কে কি জনাম, 5 লাখ টকাৰ কামটো অলপ ভালকৈ কৰাহেঁতেন ভাল আছিলে। এইটোৱে কৈছোঁ যে আৰু দুবাৰা বনাবলৈ আহ্বান জনাইছোঁ মই। এনেই পথটো কোনে বনাইছিলে? হীৰালাল নেৱাৰে। হীৰালাল নেৱাৰ বালিচাঙৰে তেওঁ অৰ্ধসমাপ্ত কৰি থ'লে আৰু সমাপ্ত কৰি থ'লে। কোনোই নাই পাই আমি সরকার দিয়েছে, তো ঘর সর দেখি নাই দিয়েছে তোদেরকে? নাই দিয়েছে। আর পঞ্চায়েতের মেম্বার আছে না, প্রেসিডেন্ট গিলা? আহে
হ্যাঁ তোদেরকে নাই বলেছো নাই বলে কোনো নাই বলে ওনারকে ও এই যে ভাই লাগে হ্যাঁ ও কোনো সুবিধাই আর নাই রাতুল লাগে কোনো সুবিধা নাই দিলে এয়া একদম একেবাৰে আদিম যুগৰ মানৱৰ দৰে তেওঁলোকে বসবাস কৰি আছে তেওঁলোকে থাকিবলৈ বাসগৃহ নাই কোনো ধৰণৰ চৰকাৰী সুবিধা নাই তেনেকুৱাই অতি দুৰ্বিষহ জীৱন যাপন কৰিছে আমাৰ বৰপথাৰ আমাৰ ভীমাজুলি 1 নং ভীমাজুলি গাঁৱত এয়া দুই বৃদ্ধৰ এই করুণ কাহিনী চাওক আপোনালোকে তেওঁলোকে কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই মই বিশ্বনাথ সমষ্টিৰ বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰীলৈ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এইগৰাকী বৃদ্ধসকলক যেন সুবিধা প্ৰদান কৰক তেওঁলোকে জীয়াই থাকিবৰ বাবে যাতে সুবিধা প্ৰদান কৰক এই অনুৰোধ জনাইছোঁ পথটো হ'ল ভীমাজুলি আৰু তৰাজুলি মাজে মাজে যোৱা এইটো গাঁৱলীয়া অঞ্চল হয় হয় পথটোৰ মানে ছেকশ্যন হৈছিলে 5,70,800 কিমানবা টকা আহিছিলে মানে এতিয়া বৰ্তমান 2 দিনমান জিচিপি লগালে হয় আৰু শুনামতে 2 দিনমান জিচিপি লগাই আৰু বনালে বনোৱাৰ পিছত আৰু জব কাৰ্ড এদিন না দুদিন এনেকা লগালে এদিন লগাইছে আৰু বাকীখিনি পথ এনেকা অৱস্থা হৈ আছে এতিয়ালৈকে এটা এম্বুলেন্স সোমোৱাবলৈ মানে ৰাস্তাটো ঠিক হোৱা নাই মই এইটোৱে আহ্বান জনাওঁ যে অলপমান ভালকৈ সা সুবিধা দিয়াহেঁতেন ভাল হয় মানে অৰ্ধ সমাপ্ত কৰি থলে আৰু ইমানতে সমাপ্ত কৰিলে কামটো কোনে লৈছিলে হীৰালাল নেৱাৰে লৈছিলে তে এইটো বিষয়ৰ ওপৰত অৰ্ধ সমাপ্ত হোৱা এই পথটোৰ মেৰামতিৰ বাবে পুনৰ নিৰ্মাণৰ বাবে কিবা আবেদন কৰা হৈছিলে নেকি আমিতো বৰ্তমান গাঁৱলীয়া মানুহ কোনো একোৱেই নাজানে মনে মনে সমাপ্ত কৰি থোৱা হ'ল বুলি ভাবিলোঁ আৰু এনেকাই সরকারে তো আমাদেরকে দিব লাগে না একটা ঘর হ্যাঁ আমাদের কি করে থাকবো গোটা ঘর পানি গিরে অথচ পঞ্চায়েতের মেম্বার চেম্বার নাই আছে প্রেসিডেন্ট নাই আছে নাই আছে কি বলবে গারা কোনোই নাই বলে আৰু কিবা কে লাগে এই যে ভাই লাগে এইগুলা আৰু বৃদ্ধ পেনশন সিনশন কিবা কিবি পাই নাই নাই তো কি বলবি সরকারকে কি বলবি কি বলতে লাগবে এইটা একটা পাই আমি তো কি বলতে লাগবে আমি কোনোই নাই পাই কি পাই মাত্র ওই 5 কেজি চালটা পাই আর কি পাবো না ওটা নাই পাই পয়সাও আছে ব্যাংকে পয়সা নাই পাই ব্যাংকে ওই যে বুড়িকার পয়সাটা পাই বুড়াটা নাই পাই মই একলা পাই কি নাম সরকার ঘর কি নাম তোর সঞ্চরি ঘর কই সরকারি ঘর নাই পাইছি নাই তো ওই খাদের বলি সব পালি বল পালে কি রয় কোনো ধরনের সুবিধা নাই পাইছি নাই কোনোই পালে বলবার নাই পালি কোন আর মেম্বার চেম্বার গিলা কোনো নাই দিল নাই হেরি প্রেসিডেন্ট নাই দিল তখন কি বলবি সরকারকে কি বলবি কি বলবার পালে বলবার নাই পোয়াটা নাই পালি আর বেচনেশ্বৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৰিপৰ্ট অমৃত নিউজ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।